পদ হেৰাল 5 কোটি টকীয়াৰ আঁচনি। খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবীৰে তীব্ৰ প্ৰতিবাদ। ধুবুৰী জিলাৰ দক্ষিণপাৰ অৰ্থাৎ ফৰিদগঞ্জৰ অঞ্চলবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। খহনীয়াৰ গৰাহত হাজাৰ হাজাৰ কৃষিভূমি, কেইবাটাও অঞ্চল তথা শিক্ষা প্ৰতিষ্ঠানো নদীৰ বুকুত যা যোৱাৰ পাছতো কোনো জনপ্ৰতিনিধি তথা চৰকাৰে ইয়াৰ বাবে কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আজিৰ তাৰিখত 2022 আৰু 23 বৰ্ষত আৰম্ভ কৰা 5 কোটি টকাৰ আঁচনিৰ জিঅ'ৰ বেগৰ কাম আৰম্ভ কৰিছিল যদিও এটা বৰ্ষতেই নিষেধ হ'ল সেইসমূহ জিঅ'। যাৰ বাবে হাজাৰ হাজাৰ শিক্ষাৰ্থী তথা ভুক্তভোগী আজি ফৰিদগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বিক্ষোভ প্ৰতিবাদ কাৰ্যসূচীৰ হাতত ল'বলৈ বাধ্য হৈছে। আমি ফকিরগঞ্জ অঞ্চলের সর্বস্তরের রাইজ ছাত্র যুব মহিলা কৃষক ব্যবসায়ীসকল ঐক্যবদ্ধ হয়ে আজি এটা আন্দোলনের কার্যসূচী লৈছো। আপোনালোকে জানে কিয় কৰিছে আজি আন্দোলন। আজি আন্দোলনের ৰূপৰেখা দেখি মানে হাজাৰে হাজাৰে মানুহ ওলাই আহিছে। আজি আমাৰ অঞ্চলের এটাই সমস্যা যে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ সমস্যা গৰাখহনীয়া। এই গৰাখহনীয়াৰ বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ আমি স্বাধীনতার পিছৰে পৰা বিচাৰি আহিছোঁ, কিন্তু দেখা গৈছে আমাৰ এই দক্ষিণপাৰ ৰক্ষা কৰাৰ নামত, এই ফকিরগঞ্জ অঞ্চল ৰক্ষা কৰাৰ নামত প্ৰতি বছৰ কিছুমান অবৈজ্ঞানিক আঁচনি গ্ৰহণ কৰি বেম্বো বৰিং, পাৰ্কোপাইন বা বাঁহৰ খাঁচা দি এই ব্ৰহ্মপুত্ৰ ৰক্ষা কৰাৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে আৰু এইবিলাক বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ পকেট টনকিয়াল হৈছে, ব্যাপক দুৰ্নীতি হৈছে। তাৰ মাজত আমাৰ প্ৰতিনিধিবিলাকো জড়িত আছে। আমি দেখিবলৈ পাইছোঁ আজি আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি, উৰ্বৰ অঞ্চল, গাঁৱৰ পিছত গাঁও, স্কুল, বজাৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰতি বছৰ খহনীয়া হৈ আছে, বিলীন হৈ গৈ আছে। অঞ্চলৰ আধাৰ বেছি পঞ্চায়ত ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত গৈছে। ফকিরগঞ্জ জিলা পৰিষদৰ বেছিভাগ অঞ্চল ব্ৰহ্মপুত্ৰ নদীত। আজি এই নদীভংগৰ এটা জ্বলন্ত ভয়াবহ সমস্যা। আজি মানুহে চন্দ্ৰত গৈ আছে, চন্দ্ৰ বঢ়াই আছে, আপনার মঙ্গল গ্রহত মঙ্গলযান পড়াই আছে, সূর্যযান পড়াই আছে আমার সরকারে। কিন্তু আজি আমার সবকা সাথ সবকা বিকাশের কথা কৈ আছে, কিন্তু আমার দক্ষিণপাৰৰ অঞ্চল হাজাৰ হাজাৰ মানুহ আজি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি দিগহাৰা হৈ তেওঁলোকে ইয়াৰ পৰা যদি কোনোবা আমাৰ জিলাৰ বাহিৰত ঘৰ বাৰী বনাব যায়, তেওঁলোকক সন্দেহযুক্ত বাংলাদেশী হিচাপে চিনাক্ত কৰি তেওঁলোকক হেৰাজমেণ্ট কৰে। লক্ষীপুৰৰ পৰা চাহিৰ আফগানী পৰ্বতৰ নিউজ ৰিপৰ্ট মাই নিউজ এণ্ড